Hello everyone, welcome to my YouTube channel Civil Sphere Insights. এইটো ভিডিঅ'ত আমি ৰিচেণ্টলি হৈ যোৱা APSC PWD JEE 2025 এক্সপেক্টেড কাট অফ ডিছকাছ কৰিম ফৰ চিভিল ইঞ্জিনিয়াৰিং। চ' এই কাট অফটো বনাওঁতে যিবিলাক মই ফেক্টৰ কনচিডাৰ কৰিছোঁ, ফাৰ্ষ্ট অফ অল মই ফেক্টৰখিনি কৈ লৈছোঁ। ফাৰ্ষ্ট অফ অল আমি চিভিল স্পেয়াৰ ইনচাৰ্জৰ ফালৰ পৰা পল কণ্ডাক্ট কৰিছোঁ। তাতে কিছুসংখ্যক ষ্টুডেণ্টে পলত ৰেছপন্স কৰিছিলে। চ' এৰাউণ্ড 500 পলৰ ৰেছপন্স আহিছিলে, যিহেতু আমাৰ চেম্পলটো বহুত কম হ'লেও তাৰ পৰা যিখিনি ৰিজাল্ট আমি অবটেইন কৰিছোঁ আৰু কিছুমান ফেক্টৰ লৈছোঁ, যেনেকুৱা পেপাৰ ডিফিকাল্টি, প্ৰিভিয়াছ ইয়াৰ কাট অফ, APSC কি ভাৰ্চেছ একচুৱেল কি। চ' পল ৰেছপন্সৰ পৰা যিখিনি ডাটা পাইছোঁ তাৰে আমি ৰিভাৰ্ছ কিউমুলেটিভ ডিষ্ট্ৰিবিউশ্যন ওলাইছোঁ। ৰিভাৰ্ছ কিউমুলেটিভ ডিষ্ট্ৰিবিউশ্যন ওলাই যিটো ৰেঞ্জৰ এৰাউণ্ডত আমাৰ গ্ৰাফটো প্লেটটো ফৰ্ম কৰে, সেই প্লেটটো ফৰ্ম কৰা ৰেঞ্জটো আমি কাট অফ হিচাপে লৈছোঁ। আৰু পেপাৰ ডিফিকাল্টি, যিহেতু আমাৰ প্ৰিভিয়াছ ইয়াৰতকৈ এইবাৰ পেপাৰ অকণমান ডিফিকাল্ট হৈছে। যদি GS পৰ্চনৰ কথা কওঁ, মই বহুতো কেণ্ডিডেটৰ লগত ডিছকাছো কৰিছোঁ। তেখেতসকলে কৈছে যে আমাৰ GS পৰ্চনটো অলপ টান হৈছে আৰু টেকনিকেল পৰ্চনটো ৰিলেটিভলি টান হ'ব বুলি কৈছে। বাকী প্ৰিভিয়াছ ইয়াৰ কাট অফ আৰু যিহেতু আমাৰ APSC কি কিছুমান ৰংলি আনচাৰ কি দিয়া আছে, চ' সেই বস্তুটো এফেক্ট কৰিব। ক্লেইম কৰিছে, কিন্তু ক্লেইম কৰাৰ পিছতো হয়তো এফেক্ট কৰিব পাৰে। চ' মই কি কৰিছোঁ, মষ্টলি একচেপ্টেড কি যিটো সেই হিচাপতহে মই এই কাট অফ এনালাইচিছটো কৰিছোঁ। চ' গোটেইখিনি বস্তু মই কনচিডাৰ কৰি এই এনালাইজটো কৰিছোঁ। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু কমেণ্ট কৰিব, যদি কিবা আপোনালোকৰ যদি সুধিব লগা থাকে কমেণ্ট কৰিব পাৰে। অ'কে, চ' কাট অফটো মই ৰেণ্ডমলি বনোৱা নাই, মই ভালেখিনি এনালাইজ কৰিছোঁ, ভালেখিনি গোটেই বস্তু মই ডিপলি বিচাৰিছোঁ, গোটেই বস্তুখিনি মই ডিপলি কৰিছোঁ। চ' মই ডিৰেক্টলি যে ৰেণ্ডম এটা ভেলু লৈ কিবা এটা দি দিলোঁ তেনেকুৱা নহয়। মই এই পাঁচটা ফেক্টৰ ভালকৈ মই এনালাইজ কৰিছোঁ, এনালাইজ কৰাৰ পিছতহে এই কাট অফটো মই পাইছোঁ। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। চ' মই কাট অফ এটা এটাকৈ কৰিছোঁ। ফাৰ্ষ্ট অফ অল আপাৰ কাষ্ট, যিটো অপেন কেটেগৰী। চ' ফৰ অপেন কেটেগৰী মেলৰ বাবে মই ৰাখিছোঁ 85 to 90। অ'কে, চ' 85 to 90 এই মই যিটো কাট অফ দি আছোঁ, এই কাট অফটো হয়তো ফাইনেল চিলেকশ্যনৰ বাবে হ'ব পাৰে, ফাইনেল চিলেকশ্যনৰ কাৰণে। অ'কে, চ' নট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, ফৰ ফাইনেল চিলেকশ্যন। চ' অপেন কেটেগৰীৰ বাবে 85 to 90 ৰাখিছোঁ। মই যিখিনি ৰেঞ্জ দিম, এই ৰেঞ্জৰ ভিতৰত যদি আপোনাৰ নাম্বাৰটো লাই কৰে, দেন আপুনি ছেফ জোনত থকা বুলি ধৰি ল'ব পাৰে। বাকী অপেন কেটেগৰী ফিমেলৰ বাবে ৰাখিছোঁ 80 to 85 আৰু OBC মেলৰ বাবে ৰাখিছোঁ 75 to 80। OBC ফিমেলৰ কাৰণে ৰাখিছোঁ 67 to 72। 67 to 72 এইটো ৰেঞ্জত যদি থাকে, তেতিয়াহ'লে আপুনি ছেফ জোনত থকা বুলি ধৰি ল'ব পাৰে। যিহেতু আমাৰ OBCৰ ফালৰ OBCৰ পৰা OBC টি ট্ৰাইবটো এটা ছেপাৰেট কৰিছে, OBC টি ট্ৰাইবটো এটা ডিফাৰেণ্ট কেটেগৰী বনাইছে। চ' সেইবাবে কি হ'ব, OBC টি ট্ৰাইবৰ কাট অফটো বহুত কমি যাব। চ' আৰু এটা কথা, যিহেতু OBCৰ চিটছো বেছি আছে, ভেকেঞ্চি বেছি আছে, চ' OBC টি ট্ৰাইবৰ কাট অফটো ভালেখিনি কমিব এজ পাৰ মাই এনালাইজ। চ' 65ৰ পৰা 70 ধৰিছোঁ, 65ৰ পৰা 70। আৰু ফিমেলৰ বাবে 60ৰ পৰা 75, 60ৰ পৰা 75।
এতিয়া আহিব SC মেল। এতিয়া SC মেলৰ কিন্তু তেনেকুৱা ভেকেঞ্চি যদি OBC ৰ লগত কম্পেয়াৰ কৰোঁ, SC মেলৰ ভেকেঞ্চি বহুত কম আছে। আৰু যিহেতু OBC দুটা ভাগ আছে, চ' SC মেলৰ কাট অফটো OBCৰ লগত OBCতকৈ বেছি এটা কম নহ'ব, হয়তো 1 বা 2 কমিব পাৰে OBCৰ কাট অফতকৈ। চ' মই চেম ৰাখিছোঁ 75 to 80। আৰু SC ফিমেলৰ কাৰণে ৰাখিছোঁ 68 to 72 or 67। বাকী ST প্লেইন মেলৰ কাৰণে ৰাখিছোঁ 70 পৰা 75, যিহেতু ভেকেঞ্চি কম আছে। চ' ইমান এটা নকমায় ST প্লেইনৰ কাৰণে, ইমান এটা নকমিব। চ' 65 পৰা 75, 65 পৰা 70। লাষ্টলৈ আছে ST হিলছ। চ' ST হিলছ মেলৰ কাৰণে ৰাখিছোঁ 61 পৰা 66। ST হিলছৰ কাৰণে ৰাখিছোঁ 50 পৰা 55, 56। So these are the cutoffs as per my analysis. So as per my analysis, মই এই কাটঅফটোত বনাইছোঁ, যিটো এক্সপেক্টেড কাটঅফ দিছোঁ। যদি এইটো ৰেঞ্জত যদি আপোনাৰ যদি নাম্বাৰটো থাকে, তেতিয়াহ'লে আপোনাৰ মাৰ্কছটো যদি এইটো ৰেঞ্জত আহে, তেতিয়াহ'লে আপুনি ছেফ জোনত থকা বুলি ধৰি ল'ব পাৰে। অ'কে, চ' মই কাটঅফটো বনাওঁতে বহুখিনি ফেক্টৰ্ছ কনচিডাৰ কৰিছোঁ, নট এ ৰেণ্ডম গেছ। চ' আপুনি ৰিলাই কৰিব পাৰে। বাকী মোৰ এনালাইচিছ মতে এইটো কাটঅফ মই পাইছোঁ, যিটো আমাৰ ৰেছপন্স বহুত কম আহিছিল, আৰু বেছি আহিলে তেতিয়া আৰু ভাল এটা কাটঅফ পালোঁ হয়। চ' ৰেছপন্স ইমান এটা নাহিল। চ' যদি 2000 বা 1000 যদি 1000 পৰা 2000 ৰেছপন্স আহিলে, তেতিয়া ভাল ধুনীয়া এটা কাটঅফ ল'ব পাৰি। যিহেতু ৰেছপন্সো কম আহিছিল, চ' সেইকাৰণে পলৰ ৰেছপন্সৰ ওপৰত ইমান এটা গুৰুত্ব দিব পৰা নাই। 100% we cannot depend on that poll response. So বাকি other factors ওপৰত ডিপেণ্ড কৰা হৈছে। চ' যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তাহলে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চিভিল স্পেন ইনচাইটছৰ পাৰ্ট হ'ব পাৰে। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে হোৱাটছআপ গ্ৰুপৰ, তো হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। চ' ঠিক আছে, ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে থেংক ইউ। ভালে থাকিব, ভালকৈ প্ৰিপাৰেশ্যন কৰক আগন্তুক WREৰ বাবে। চ' WRE এক্সাম আহি আছে, চ' আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। অ'কে, বাই বাই।